নমস্কাৰ, মোৰ নাম চেনী লিংপি। মই ক্লাছ 8ৰ ছাত্ৰী। ইয়া মোৰ টিম। তেওঁ হ'ল মোৰ নাম কাৰ্তিনী কুন্দি। মোৰ নাম আৰৱ দাস। মই ক্লাছ 7ৰ ছাত্ৰ। মোৰ নাম সাগৰ ধৰ। মই ক্লাছ 8ৰ ছাত্ৰ। মোৰ নাম পংকজ দাস। মই ক্লাছ 7ৰ ছাত্ৰ। আমাৰ স্কুলৰ নাম টিকাগপ এমই স্কুল, বৈঠালাংছৌ ৱেষ্ট কাৰ্বি আংলং। ইয়া মোৰ হাতত আজি আছে বনকচুৰ আৰু আমি ইয়াৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। এবিধ উদ্ভিদ উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল, যদিও বৰ্তমান ইয়াৰ খুব কম পৰিমাণে পোৱা যায়। পৃথিৱীত ই অতি বিৰল। কোনেও ইয়াক খেতি হিচাপে ব্যৱহাৰ কৰা নাই, বনৰীয়া হিচাপে ইয়াক ব্যৱহাৰ কৰি আছে। বংশ বৃদ্ধিও খুব কম পৰিমাণে হয়। জৈৱিক প্ৰণালীৰে ইয়াৰ চকু সংৰক্ষণ কৰি কেনেকৈ বংশ বৃদ্ধি কৰিব পাৰি তাৰ এটা নমুনা প্ৰদৰ্শন কৰিব লৈছোঁ। ইয়া মোৰ হাতত আছে বনকচুৰ পুলি। সাধাৰণতে কচু কাটিলে গেলি যায়। ইয়াক নিগেলিবৰ কাৰণে কটা অংশত ছাই সানি ছাঁ জেগাত থৈ দিব লাগে, যাতে ৰ'দ পৰিমাণে পোৱা নাযায়। কটাৰ কাৰণটো হ'ল যাতে আমি পুলিটো ডাবলকৈ পাব পাৰোঁ। ইয়াক খেতি হিচাপে কৰিব ল'লে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'ব, লগতে জৈৱ বৈচিত্ৰ্যও ৰক্ষা কৰিব পৰা যাব। থেংক ইউ। আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।